ভাৰতৰ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ প্ৰতিনিধি হিচাপে এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে মনোনীত কৰিছে। এই অনুষ্ঠানত মাত্ৰ কেইগৰাকীমান ব্যক্তিক অফিচিয়েলি আমি নিমন্ত্ৰণ কৰিম। অসমৰ মুখ্যমন্ত্ৰী থাকিব, অসম বিধানসভাৰ অধ্যক্ষ থাকিব, লিডাৰ অফ অপজিশ্যন তেখেতক আমি আমন্ত্ৰণ জনাম, অসম সাহিত্য সভাৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাম, সদৌ অসম ছাত্ৰ সন্থাৰ দুজনীয়া প্ৰতিনিধি দল এটাক আমি আমন্ত্ৰণ জনাম, তেওঁলোকে যাক নিৰ্দিষ্ট কৰি দিয়ে, আৰু জুবিনৰ নিকটতম পৰিয়ালবৰ্গ। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ তেওঁলোকৰ ডেলিগেশ্যন এটা আহিব আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অনুষ্ঠানত উপস্থিত থাকিব। যিটো ফিল্ম ফেটাৰ্নিটিৰ অনুষ্ঠান আছে তেওঁলোকৰ পৰাও এজন প্ৰতিনিধিক আমি বিচাৰিম। সেই সন্মান এই ব্যক্তিসকলে অসমৰ ৰাইজৰ হৈ বা ভাৰতবৰ্ষৰ ৰাইজৰ হৈ জনাব। জুবিন গাৰ্গৰ পৰিয়ালে তেওঁলোকক বিদায় দিব। তাৰ বাদে আমি বাকী কোনো VVIP বা VIPক আমি নিমন্ত্ৰণ জনোৱা নাই। কোনোবা আহিলেও সাধাৰণ জনতাৰ লগতে তেখেতসকলো থাকিব লাগিব। আনকি আমাৰ মন্ত্ৰীসভাৰ সদস্য বিমল বৰা, কেশৱ মহন্ত, ৰণোজ পেগু দায়িত্বত থাকিব। বাকী সকলেও যোনে যেনেকে আগতে গৈ চকীত বহিব পাৰে তেনেকে বহিব। মন্ত্ৰী বিধায়ক কাৰো কাৰণে আমি বিশেষ ব্যৱস্থা নকৰো। শেষকৃত্য সম্পন্ন হৈ যোৱাৰ লগে লগে তেওঁৰ যিটো অস্থি বুলি কয়, অস্থি আমি লগে লগে পৰিয়ালক হেণ্ড অভাৰ কৰি দিম। ভস্ম সাংস্কৃতিক পৰিক্ৰমা বিভাগে লগে লগে সংগ্ৰহ কৰিব আৰু তাক আমি ৰাখিম। আৰু যিটো জাগাত বা যিটো স্থানত তেওঁ শেষকৃত্য কৰা হ'ব লগে লগে আমি ৱাল দি তাক বন্ধ কৰি দিম, যাতে জন্তু বা আন চৰাই চিৰিকটিয়ে জাগাটোত অসুবিধা কৰিব নোৱাৰে। আৰু আমি আশা কৰো যে নিবিদা আদি হৈ যোৱাৰ পিছত 10 বা 12 দিনৰ ভিতৰত আমি বাউণ্ডৰী ৱালৰ কামো আৰম্ভ কৰি দিব পাৰিম।